আজি কুৰ্মৰ অৱতাৰ নাট ভাগি গায়ন বায়ন হৈ আছে। গায়ন বায়ন হৈ আছে। শ্ৰী চাইনামণি থানত সকলোকে আশীৰ্বাদ লৈছে, সকলোৰে মংগল হওক। এয়া গায়ন বায়ন হৈ আছে। এয়া আইথান। মংগল হওক তাৰ কামনা কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী কৃষ্ণ শিৱ গণেশ আইন অৱতীৰ্ণ এতিয়া গায়ন বায়ন হৈ আছে। এই খন্তেক পাছতে কুৰ্মৰ অৱতাৰ নাটভাগী প্ৰদৰ্শন কৰা হ'ব। সকলোৱে যাতে ঈশ্বৰ পুত্ৰ কল্যাণ হওক, বিপদ বিঘিনি দূৰ হওক। ভিডিঅ'টো পাৰিলে এই আইথানৰে ফেচবুক পোষ্ট হয়, আপোনালোকে পাৰিলে ভগৱানৰ চৰণত আশীৰ্বাদ লৈ সকলোৱে যিমান পাৰে শ্বেয়াৰ ফ'ল' কৰি দিব। সকলো ৰাইজে যাতে দেখে, এভাগী সেৱা লয়, সকলো ঈশ্বৰ পুত্ৰ বিপদ বিঘিনি দূৰ হওক তাৰ কামনা কৰিছোঁ আই মাটি তৰফৰ পৰা। এয়া এইখনৰ পৰা আজি কুৰ্মৰ অৱতাৰ নাটভাগী হ'ব। 16 বহাগ পূৰ্ণিমা দেওবাৰ, 16 জেঠ দেই ভুল হৈছে, শুদ্ধ কৈ পাইছিলোঁ। 16 জেঠ এই পূৰ্ণিমা গায়ন বায়ন হৈ আছে। সকলো ঈশ্বৰ পুত্ৰ মংগলে থাকক তাৰ কামনা কৰিছোঁ। 16 জেঠ 31 মে 2026 চনত সকলো শ্বেয়াৰ কৰি সকলোৱে আশীৰ্বাদ লওক, সকলোৱে মংগল হওক।